ঠাণ্ডা দিন মানে পিঠা খোৱা বতৰ নহয়নে? গৰমত যিহেতু গৰম লাগে পিঠা বনাই খাবৰ কাৰণে, ঠাণ্ডা দিন অহাৰ লগে লগে গৰম গৰমকৈ ভাপত দিয়া পিঠা হওক, এনেকৈ পানী পিঠা হওক বনাই খাই খুবেই ভাল লাগে নহয়নে? আজি মই আপোনালোকলৈ পানী পিঠা ৰেচিপি এটা লৈ আহিছোঁ আৰু আজি মই এই পানী পিঠাবিধ অলপ বেলেগ ধৰণে বনাম। তাৰ কাৰণে প্ৰথমতে মই ইয়াত 2টা বিট লৈছোঁ। বিটকেইটা ভালদৰে বাকলি গুচাই ল'ম। বিটকেইটা ভালদৰে বাকলি গুচাই লোৱাৰ পিছত মই বিটকেইটা ভালদৰে ধুই ল'লোঁ। আৰু বিটকেইটা ধুই অনাৰ পিছত মই এনেদৰে সৰু সৰু টুকুৰাকৈ বিটকেইটা কাটি লৈছোঁ। বিটখিনি মই যিহেতু মিক্সিত মাৰিম সেইকাৰণে অকণমান সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। তাৰপিছত মিক্সি বাতিটো লৈ বিটখিনি তাত দি দিলোঁ আৰু অকণমান মই পানী দিছোঁ যাতে এইখিনি মিহিকৈ গুড়ি হৈ যায়। আনফালে মই বাতি এটাত মই লৈ লৈছোঁ 1.5 কাপ জোখৰ পিঠাগুড়ি, লগতে দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ। তাৰপিছত গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। তেতিয়া ইয়াত দি দিলোঁ মই বিটৰ পেষ্টখিনি, যোনখিনি মই বিট মিহিকৈ পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিলোঁ আৰু সেই বাতিটো আউখালি পেলাই অকণমান পানী দিছোঁ। প্ৰথমতে ভালদৰে এইখিনি পিঠাগুড়িখিনিৰ লগত মিক্স কৰি লৈছোঁ। যেতিয়া এইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে, এইখিনি পূৰা ডাঠ হৈ গৈছে, আমি যিহেতু পানী পিঠা বনাম আমাক ঘোলটো অলপ পাতলকৈ লাগিব, সেইকাৰণে মই এনেদৰে ভালদৰে মিলাই গৈ আছোঁ। এইখিনি এনেকুৱা ডাঠ হৈছে। এতিয়া মই ইয়াত আৰু অলপ পানী দি দিছোঁ। আপোনালোকে জোখটো ভালদৰে চাই ল'ব মই কিমান জোখত কৰিছোঁ। এতিয়া মই চামুচ পাতৰ সহায়ত ভালদৰে এইখিনি মিক্স কৰি দিছোঁ আৰু দেখিছেই নহয় এনেকুৱা পাতলীয়া ধৰণৰ হৈছে। এনেকুৱা ধৰণৰ হ'লেই হ'ল, ইয়াতকৈ বেছি পাতলো হ'ব নালাগে। ইয়াত এতিয়া দি দিছোঁ মই মিহিকৈ কাটা এটা পিঁয়াজ আৰু লগতে দি দিছোঁ অকণমান সৰহকৈ ধনিয়া পাত। যদি আপোনালোকে পিঁয়াজ আৰু ধনিয়া পাত দিব নিবিচাৰে এনেকৈও বনাব পাৰে, কিন্তু পিঁয়াজ আৰু ধনিয়া পাত দিলে খাই বেছি ভাল লাগে, মই সেইকাৰণে দি দিছোঁ। আৰু এতিয়া ইয়াত দি দিছোঁ 1 চামুচমানৰ জোখৰ মই সৰিয়হৰ তেল। সৰিয়হৰ তেলখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি লৈছোঁ। পানী পিঠাত যদি এনেদৰে অকণমান তেল দি পেলাই বনোৱা যায় খাই খুবেই ভাল লাগে। এয়া মই আনফালে কেৰাহী এটা পাতি দিলোঁ। কেৰাহীত মই গৰম হোৱাত অকণমান তেল দি দিছোঁ। মই পানী পিঠা তেল দি বনাই খাই বেছি ভাল পাওঁ, সেইকাৰণে মই অকণমান তেল দিছোঁ। আপোনালোকে তেল নিদিয়াকৈও বনাই খাব পাৰে। তাৰপিছত হেতা পাতৰ সহায়ত এহেতা দি দিছোঁ আৰু নিজে নিজে ধুনীয়াকৈ বহলি গৈছে দেখিছেনে? আৰু কিছু সময় মই ঢাকন মাৰি দিলোঁ। কিছু সময় পিছত এইখিনি উঠাই চাইছোঁ, চাওকচোন পিঠাখন কিমান ধুনীয়াকৈ হৈছে। মই এবাৰ এনেদৰে লুটিয়াই দিছোঁ আৰু পিঠাখন চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে নহয়নে বাৰু? দেখিবলৈ যেনেদৰে ধুনীয়া হয় খাবলৈও সঁচাকৈ বহুতেই ভাল লাগে। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে যদি এনেদৰে ধৰি লওক বিট গাজৰ খাবলৈ টান পায়, তেওঁলোকক আপুনি এনেদৰে এই বুদ্ধিৰে এই পিঠাবিধ বনাই খুৱাব পাৰিব। পিঠাবিধ দেখিবলৈ ইমান ধুনীয়া, তেওঁলোকে নোখোৱা কোনো কথাই নাথাকে। আৰু আপোনালোকে অকল বিট বা গাজৰেই নহয়, ঘৰৰ যিকোনো পাচলি ব্যৱহাৰ কৰি আপুনি এই পিঠাবিধ বনাই আপোনাৰ শিশুটোক খুৱাব পাৰিব। আপোনালোকেও যদি বিটৰুটেৰে এনেদৰে পানী পিঠা বনাই খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ খাই চাবচোন। শেষত মোৰ আজি বিটৰুটেৰে বনোৱা পানী পিঠা ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।